কি খবৰ আশা ৰাখিছোঁ সকলো ভালে আছে কুশলে আছে আৰু আজি এটা এখন থালি ৰেচিপি লৈ আহিছোঁ ইমানে বতৰ ঠাণ্ডা হৈছে নহয় সেইকাৰণে আজি ভাবিছিলোঁ চিকেন কাৰী বনাইছিলোঁ আৰু তাৰ কাৰণে প্ৰথমতে মই চিকেনখিনি লৈছোঁ তাত নিমখ হালধি জিৰা গুড়ি আৰু অকণমান মিঠাতেল ধনিয়া গুড়ি আপোনালোকে যি মছলা দিয়ে নিজে দি ল'ব পাৰে দেই মই এইকেইটা দি অলপমান মেৰিনেট কৰি সানি ৰাখিছোঁ আৰু আমাৰ ঘৰত আচলতে জ্বলাটো খুব কম খোৱা হয় সেইকাৰণে বৰ বেছি মই মছলা ব্যৱহাৰ নাই কৰা আৰু এনেদৰে ভালকৈ মেৰিনেট কৰি প্ৰথমতে কেৰাহীখন গৰম হ'ল আৰু তাৰপাছত মিঠাতেল মই সানি দি লৈছোঁ আৰু তাৰ প্ৰথমতে মই আলু কিচমিচ আছিলে সেই আলু কিচমিচ ফ্ৰাই কৰি লওঁ আৰু আলু কিচমিচ ফ্ৰাই নকৰিলেও হয় দেই কিছুমানে কৰে ময়ো কেতিয়াবা কৰোঁ কেতিয়াবা নকৰোঁ আৰু আলু কিচমিচ ফ্ৰাই কৰোঁতে হালধি আৰু নিমখ দি লৈছোঁ আৰু এই আলু কিচমিচ প্ৰথমতে ফ্ৰাই হৈ গ'ল আৰু তাৰপিছত মই এখন কেৰাহীখনৰ মানে কাঢ়ি ল'লোঁ আৰু চবেই জানেই এইখিনি আৰু কিনো তাৰপিছত তেজপাত দিলোঁ তেজপাত দিয়াৰ পিছত পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হওঁতে মই আদা নহৰু যোনখিনি পেষ্ট ৰাখি থৈছিলোঁ এইখিনি আদা নহৰুখিনি দি লৈছোঁ আৰু তাৰপিছত অকণমান ভাজি লৰাই ল'ম অকণমান যিহেতু যেতিয়ালৈকে আদা নহৰু গোন্ধটো যেতিয়ালৈকে নাযায় তেতিয়ালৈকে একেবাৰে লৰাই লৈছোঁ একেবাৰে চিম্পুল বনোৱা প্ৰথমতে কৈছোঁ যে আমাৰ ঘৰত একেবাৰে মছলা কম খোৱা হয় আৰু এইফালে জিৰা গুড়ি ধনিয়া গুড়িখিনি মই কিছুমান গোটাকৈ ৰাখিছিলোঁ সেইখিনি এনেকৈ থেতিলাই লোৱাৰ পিছত এনেকৈ দি দিছোঁ আৰু তাৰপৰা গোটেইখিনি এনেকৈ ভাজি সানি লোৱাৰ পিছত অকণমান টাইম সিজিবলৈ দিম অলপ লৰাই আছোঁ আৰু তাৰপিছত যেতিয়া যোনখিনি মাংস মই মেৰিনেট কৰি ৰাখিছিলোঁ এইখিনি মাংসখিনি দি দিলোঁ আৰু একেবাৰে চিম্পুলত বনাইছোঁ আৰু বহুতেই এইবোৰ এনেকৈ বনায় আৰু কিছুমানে যিহেতু মছলা অলপ বেছি দিয়ে আৰু এয়া এনেকৈ ভালদৰে লৰাই মেলি সিজিবলৈ দিম আৰু এতিয়া অকণমান যেতিয়া সিজিছে মই নিমখ অকণমান কম পোৱা নিচিনা লাগিছে মানে অকণমান আকৌ নিমখ অকণমান দি লৈছোঁ যিহেতু পানী দিম পিছত আৰু অলপমান পিছত মই বিলাহীখিনি দি দিম আৰু বিলাহীখিনি আগতে দিলে কি হয় গলি একেবাৰে নাইকিয়া হৈ যায় সেইকাৰণে মাংসখিনি 20% 30% মান সিজোৱাৰ পিছত মই সদায় এনেকৈ বিলাহীখিনি দিওঁ আৰু ইয়াৰ পিছত যোনকেইটা আলু ফ্ৰাই কৰি ৰাখিছিলোঁ সেই আলু কিপিচ এনেকৈ দি লৈছোঁ আৰু মাংসখিনি এতিয়া ভালদৰে লৰাই মেলি ঢাকোন মাৰি সিজিবলৈ দিম আৰু মাংসখিনি প্ৰায় সিজোতে মই গৰম পানী দি দিছোঁ এনেকৈ ঢাকন মাৰি দি দিছোঁ আৰু তাৰপাছত অকণমান উতলিবলৈ দিম আৰু যিহেতু এয়া পূৰা উতলি আহিলে তাত অকণমান মই গৰম মছলা দি দিছোঁ আৰু ফাইনেলি মোৰ মাংস ৰেচিপি হৈ গ'ল আৰু ঠাণ্ডা দিনত খাবলৈ খুব বেছি ভাল যিহেতু এইখিনি খুব ঠাণ্ডা পৰি আছে সেইটো কাৰণে বনাইছিলোঁ একেবাৰে চিম্পুল এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ বাই বাই